আজি আমি আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এটা বিশেষ শাখাটোৰ নাম হ'ল এমপ্লয়িজ এণ্ড পেঞ্চনাৰ্ছ গ্ৰিভান্সেছ চেল। এই চেলৰ চেয়াৰমেন হ'ল আমাৰ শ্ৰী ভৱেশ দাস ডাঙৰীয়া। তেখেত ৰিটায়াৰ্ড DFO। যিহেতুকে এইটো এমপ্লয়িজ এণ্ড পেঞ্চনাৰ্ছ আমাৰ মানে ৰিটায়াৰ্ড লোকসকলক লৈ গঠিত, তেখেত তাৰ চেয়াৰমেন। আমি কংগ্ৰেছ দলে পুৰণা পেঞ্চন স্কিমটোক ছাপোৰ্ট কৰোঁ, সমৰ্থন কৰোঁ, আৰু নতুন পেঞ্চন স্কিমৰ বিৰোধ কৰোঁ। আৰু এই নিৰ্বাচনত কেন্দ্ৰত যদি আমাৰ দলৰ নেতৃত্বত চৰকাৰ গঠন হয়, তেন্তে আমি পুৰণা পেঞ্চন স্কিমটো প্ৰৱৰ্তন আনুষ্ঠানিকভাৱে কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। ইতিমধ্যে আমাৰ দলৰ নেতৃত্বত যিকেইখন ৰাজ্যিক চৰকাৰ আছে, তাত পুৰণা পেঞ্চন স্কিমটোৱেই চলি আছে। আৰু নতুন পুৰণা স্কিম সম্পৰ্কত কিছু তথ্য সহকাৰে এতিয়া আমাৰ চেয়াৰমেন ভৱেশ দাসে আপোনালোকৰ আগত তেওঁৰ আনুষ্ঠানিক বক্তব্য দাঙি ধৰিব। নমস্কাৰ সাংবাদিক বন্ধুসকল, আপোনালোক আটাইকে আমাৰ ফালৰ পৰা শ্ৰদ্ধা নিবেদিছোঁ, মৰম চেনেহ যাচিছোঁ। আজি মে' দিৱস শুভেচ্ছা যাচিলোঁ। আমি আজি এটা বিশেষ কাৰণত ইয়াত সংবাদ মেল পাতিবলৈ মনস্থ কৰিছোঁ। কাৰণটো কি যে অসমত প্ৰায় 4.5 লাখ কৰ্মচাৰী আছে বিভিন্ন বিভাগত, বিভিন্ন পৰ্যায়ত। এই 4.5 লাখ কৰ্মচাৰীৰ ভিতৰত প্ৰায় 3 লাখ কৰ্মচাৰী NPSৰ আণ্ডাৰত, অৰ্থাৎ নিউ পেঞ্চন স্কিমৰ আণ্ডাৰত। আমাৰ ভাৰত চৰকাৰৰ 2004 চনৰ 1 ফেব্ৰুৱাৰী তাৰিখৰ পৰা যিসকল কৰ্মচাৰী নিযুক্তিপ্ৰাপ্ত হৈছে, তেওঁলোকক নিউ পেঞ্চন স্কিমৰ আণ্ডাৰত ৰখা হৈছে। আৰু নিউ পেঞ্চন স্কিমৰ যিখিনি কৰ্মচাৰী আফটাৰ ৰিটায়াৰমেণ্ট, অৱসৰ গ্ৰহণ কৰাৰ পিছত তেওঁলোকৰ অৰ্থনৈতিক অৱস্থাটো ইমান বেয়া যে অতি ক'ব নোৱাৰোঁ। উদাহৰণস্বৰূপে যোৱা 5টা বছৰত আমাৰ অসমত প্ৰায় 7,000 মানুহ ৰিটায়াৰ্ড হৈছে নিউ পেঞ্চন স্কিমৰ আণ্ডাৰত থকা কৰ্মচাৰী। আৰু তেওঁলোকে অৱসৰ হিচাপে লাভ কৰিছে কোনোবাই 700 টকা, কোনোবাই 1,000 টকা, কোনোবাই 1200 টকা, কোনোবাই 1800 টকা। আপোনালোক নিজেই চিন্তা কৰক যে এজন মানুহ যেতিয়া ভাল এটা দৰমহালৈ চলি আছিলে, তেওঁ দৰমহা ৰিটায়াৰমেণ্ট হোৱাৰ পিছত তেওঁ যদি 700 টকা পায়, তেওঁ যদি 1200 টকা পায়, তেওঁ যদি 1800 টকা পায়, সেই 1800 টকা পালে এজন কৰ্মচাৰীয়ে নিজৰ ঘৰখন, নিজৰ ল'ৰা ছোৱালী, নিজৰ শিক্ষা দীক্ষা চম্ভালিব পাৰে জানো? এইটো নিশ্চয় নোৱাৰে। সেইকাৰণে এইটো এটা ভাল স্কিম নহয় বুলি আমাৰ কংগ্ৰেছ দলে মানি আহিছে, কৰ্মচাৰী পৰিষদে মানি আহিছে। ইতিমধ্যে সমগ্ৰ ভাৰতত ডিফেন্স ডিপাৰ্টমেণ্টৰ প্ৰতিৰক্ষা বিভাগৰ প্ৰায় 14 লাখ মানুহে এই NPSটো নালাগে বুলি প্ৰতিবাদ সাব্যস্ত কৰিছে। ৰেলৱে বিভাগৰ প্ৰায় 4 লাখ কৰ্মচাৰী NPSটো নালাগে বুলি প্ৰতিবাদ সাব্যস্ত কৰিছে। অসমতো এই 4.5 লাখ যি কৰ্মচাৰী আছে, তেওঁলোকে প্ৰতিবাদ সহকাৰে তেওঁলোকে বক্তব্য ৰাখিছে যে এই OPSটো আমাক লাগে, NPSটো নালাগে। কিন্তু চৰকাৰে এই কথাটো মানি লোৱা নাই। আপোনালোকে জানি হয়তো ভাল পাব যে ভাৰতবৰ্ষত কিছুমান ষ্টেট আছে, যিবিলাক ষ্টেট কংগ্ৰেছ দলৰ দ্বাৰা শাসিত, যেনে আমাৰ কৰ্ণাটকা আছে, যেনে আমাৰ কি কয় এইটো হিমাচল আছে, আমাৰ ঝাৰখণ্ড আছে। এইবিলাক যিখিনি ষ্টেট আমাৰ কংগ্ৰেছৰ দ্বাৰা শাসিত, তাতে এতিয়াও OPS চলি আছে। পশ্চিমবংগ যদিও আমাৰ নাই, এইটো আমাৰ তৃণমূল কংগ্ৰেছ আছে, তাতেও চলি আছে। আমাৰ পাঞ্জাৱ আমাৰ নাই, কিন্তু পাঞ্জাৱত চলি আছে। গতিকে যিখিনি বিৰোধী যিখিনি আছে, সেইখিনিত মোটামুটি BJPৰ বাহিৰে মোটামুটি প্ৰায় ষ্টেটতে আপোনাৰ OPSটো এতিয়াও চলি আছে। বিৰোধী শাসিত যিবিলাক ষ্টেট আছে, তাতে OPSটো নাই, তাত NPSটো আছে। NPSটোৱে এটা মানুহৰ জীৱনৰ প্ৰতি সাংঘাতিক এটা দুৰ্যোগ নমাই আনিছে। কাৰণ যিখিনি পইচা তেওঁলোকে অৱসৰ হিচাপে পায়, সেইখিনি পইচাৰে এখন ঘৰ চলিব নোৱাৰে। আপোনালোকে সাংবাদিক মানুহ, আপোনালোকে জানে যে আমাৰ এই নিৰ্বাচনৰ আগমুহূৰ্তত যিখন লাষ্ট এছেম্বলি হৈছিলে, তাতে বিৰোধী দলে APS ভাৰ্চেছ NPSক লৈ কিছুমান যুক্তি তৰ্ক, কিছু প্ৰশ্ন উত্থাপন কৰিছিলে।
সেই উত্থাপন কৰাৰ সময়ত আমাৰ সন্মানীয় আমাৰ অসমৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে যদি অসমত OPS লাগু কৰা হয় তেতিয়াহ'লে অসমৰ অৰ্থনীতি একদম ভাঙি চানবান হ'ব। কিন্তু ইয়াৰ বিপৰীতে যিবিলাক ষ্টেটত OPS চলিছে তাৰতো অৰ্থনীতি চানবান হোৱা নাই। আজি বেংগলত চানবান হোৱা নাই, আজি কৰ্ণাটকত চানবান হোৱা নাই, আজি পাঞ্জাৱত হোৱা নাই। তো অসমত যদি লাগু হয় তেতিয়া কৈছে কি যে এতিয়া একদম মানে অৰ্থনীতি ভাঙি চুৰমাৰ হ'ব। আপোনালোকক এটা সৰু তথ্য দিওঁ যে বিগত চৰকাৰৰ সময়ত এই 10 বছৰত আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া মানে প্ৰাইম মিনিষ্টাৰ হোৱা কালীন সময়ত ভাৰতবৰ্ষত পুঁজিপতিবিলাকক প্ৰায় 14 লাখ কোটি টকা 14 লাখ কোটি টকা সম্পত্তি কৰ টেক্স মাফ কৰি দিছে। কিন্তু আমাৰ কৰ্মচাৰীক আমাক বছৰত লাগে মাত্ৰ 1,60,000 টকা। আৰু কৰ্মচাৰীবিলাকৰ যিটো মানে অৱসৰৰ কাৰণে যিখিনি পইচা কাটি ৰাখে প্ৰায় 4 লাখ টকা 4 লাখ কোটি টকা কাটি ৰখা হৈছে। সেই টকাখিনিও তেওঁলোকে নিজৰ বন্ধুবিলাকৰ যিবিলাক ইঞ্চুৰেঞ্চ কোম্পানী আছে, শ্বেয়াৰ বজাৰ আছে, তাতে ইনভেষ্ট কৰিছে। মোৰ টকা, মোৰ ৰিটায়াৰমেণ্টৰ টকা মই ক'ত ইনভেষ্ট কৰোঁ মোৰ কথা, কিন্তু এটাও চৰকাৰে হস্তক্ষেপ কৰিছে। নিজে আপুনি নিজৰ টকাটো নিজৰ ইচ্ছামতে ক'তো ইনভেষ্ট কৰিব নোৱাৰে। তেওঁলোকৰ নিজা যিবিলাক বন্ধু আছে, যিবিলাক সহপাঠী আছে, নিজৰ লগত এটা ভাল বুজাবৰ আছে, সেই মানুহবিলাকৰ যিবিলাক ইঞ্চুৰেঞ্চ কোম্পানী আছে বা শ্বেয়াৰ মাৰ্কেট আছে তাতে ইনভেষ্ট কৰিছে। গতিকে এইটো এটা আমি ভাবোঁ বা আপোনালোকেও জানে, পাব্লিকেও জানে যে এইটো এটা ভাল কথা নহয়। গতিকে আমি সেইকাৰণে আমাৰ কংগ্ৰেছ দলে এইটো সিদ্ধান্ত লৈছোঁ যে যেতিয়া আমাৰ কংগ্ৰেছ দল পাৱাৰত আহিব তেতিয়া আমি OPSটো লাগু কৰিম আৰু NPSটো আমি হটাই দিম। ইতিমধ্যে আমি গোটেই সদৌ অসম কৰ্মচাৰীৰ লগত আমি এটা সহমৰ্মিতা প্ৰকাশ কৰিছোঁ। তেওঁলোকৰ যিবিলাক দাবী, তেওঁলোকৰ যিটো ডিমাণ্ড, তেওঁলোকৰ যিটো প্ৰতিবাদ, সেই প্ৰতিবাদৰ প্ৰতি আমি আমাৰ সহমৰ্মিতা আমি সমৰ্থন আগবঢ়াইছোঁ। আমি ভাবোঁ আমাৰ ৰাইজেও এই ক্ষেত্ৰত বলিষ্ঠ পদক্ষেপ লওক আৰু ভাবক যে NPSৰ আণ্ডাৰত যিখিনি মানুহ আছে সেইখিনি মানুহ আমাৰ কোনো বোজা নহয়, সেইখিনি আমাৰ সম্পদ। ৰিটায়াৰমেণ্ট হৈছে আফটাৰ 30 বছৰ 35 বছৰ চাকৰি কৰাৰ পিছত। তেওঁলোক যথেষ্ট অভিজ্ঞতাপুষ্ট মানুহ, যথেষ্ট শৃংখলিত ব্যক্তি। তেওঁলোকৰ আদৰ্শ, তেওঁলোকৰ কথা বতৰা, তেওঁলোকৰ বুদ্ধিমত্তা, তেওঁলোকৰ উপদেশ আমাৰ সমাজৰ উন্নয়নৰ কাৰণে যথেষ্ট কামত আহে বুলি আমি জ্ঞান কৰোঁ। সেইকাৰণে এই অৱসৰী মানুহখিনিক আমি অন্যায় কৰা উচিত নহয়। এইটো এটা অন্যায়। বিকজ আমি তেওঁলোক যিখিনি প্ৰাপ্য আমি দিব লাগে সেইখিনি আমি আমাৰ চৰকাৰে দিয়া নাই। সেইকাৰণে আমাৰ কংগ্ৰেছ চৰকাৰে ইয়াৰ ঘোৰ প্ৰতিবাদ কৰিছে আৰু কংগ্ৰেছ দলে একদম আমাৰ নিজা নিৰ্বাচনী ইস্তাহাৰত পাক্কাভাৱে গেৰাণ্টি সহকাৰে কৈছে যে দল যেতিয়া পাৱাৰত আহিব তেতিয়া আমি OPSটো লাগু কৰিম সমগ্ৰ দেশত।